গোটৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰ ফালৰ পৰা আজি দিনটোতে আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোক যিসকল গোটৰ মহিলা আছে তো বন্ধুসকল যোনটো নেকি বৰ্তমান অসম চৰকাৰ ফালৰ পৰা খবৰ আহিছে, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে। তো যিসকল গোটৰ মহিলা আছে তো সেইসকল লোকক একোটাকৈ স্মাৰ্টফোন দিয়া হ'ব। তো বন্ধুসকল আপোনালোকক মই জনাম যোনটো নেকি ভিডিঅ' ক্লিপটো দেখুৱাম, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো কোনসকল মহিলাই আপোনালোকে স্মাৰ্টফোন লাভ কৰিব, তো বন্ধু কোনসকল মহিলাক সেই স্মাৰ্টফোন দিয়া হ'ব আৰু লগতে কোনখন জিলাত আপোনালোকে সেই কেতিয়া আপোনালোকে সেই ফোনটো লাভ কৰিব। তো বন্ধুসকল বৰ্তমান যোনটো নেকি খবৰ আহিছে তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'তে দেখুৱাম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে বন্ধুসকল আপোনালোকে যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি ৰাখিব। যেতিয়া এনেধৰণৰ খবৰ বা ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমেই আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া প্ৰথম আপোনালোকক মই জনাই আছো চৰকাৰে এই যোনটো স্মাৰ্টফোনটো কি কাৰণে আপোনালোকক দিয়া হ'ব। তো বন্ধুসকল আপোনালোকে জানে যে আজিকালি যিকোনো আপোনালোকৰ অনলাইন ফৰ্ম বা আপোনালোক অনলাইন কাম কৰিব হ'লে তো গোটৰ মহিলাসকলৰ বহুতো অসুবিধা হয়। তো সেইটো কাৰণে চৰকাৰে এইটো পদক্ষেপ লৈছে যে যিসকল গোটৰ মহিলা আছে তো প্ৰত্যেকে আপোনালোকে একোটাকৈ ফোন লাভ কৰিব, যাতে আপোনালোকে সেই ফোনটোৰ পৰা আপোনালোকে ঘৰতে বহি আপোনালোকে কিছুমান অনলাইন ফৰ্ম এপ্লাই বা আপোনাৰ অনলাইন কিছুমান প্ৰচেছ আপোনালোকে ঘৰৰ পৰাই কৰিব পাৰিব। তো সেইটো কাৰণে চৰকাৰে এই পদক্ষেপটো লৈছে। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছো যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই দেখুৱাই আছো। বিহালীত যেতিয়া মই 10,000 টকাটো আই মাতৃসকলক দিছিলোঁ, এগৰাকী আই মাতৃক সুধিলোঁ, মোক ফটো তুলি আছিলে মাজনী আই মাতৃ, ফটোটো নুঠিলে। তেতিয়া মই ক'লোঁ কি মোবাইলটো বেয়া নেকি? বোলে মামা মোবাইলটো বেয়া, 10,000 টকাটো আজি ল'ম নহয়, নতুন মোবাইল এটা কিনিম। এতিয়া কথাটো হ'ল মোবাইল কিনিব নালাগে, ঠিক আছে। ভগৱানে যদি কেতিয়াবা মোক শক্তি দিয়ে আপোনালোকক মই চৰকাৰৰ পৰাই ফ্ৰী মোবাইল এটা দি দিম কেতিয়াবালৈকে। এতিয়াই কোৱা নাই, লাহেকৈ।